Dear students, welcome to my English class. Today we will discuss a new poem from your English textbook First Flight. The name of the poem is Amanda and the poet of the poem is Robin Klein. Before starting the poem, let me tell you something about the poet. The name of the poet is Robin Klein. She is an Australian author of books for children. She was born on 28 February 1936 in Campsie, Australia, and now resides near Melbourne. She has written mainly children and young adult fiction. ৰবিন ক্লেইন অষ্ট্ৰেলিয়াৰ পয়েট আৰু সৰু ল'ৰা ছোৱালীৰ বাবে লেখা কিতাপৰ লেখক। তেওঁৰ জন্ম হয় 1936 চনৰ 28 ফেব্ৰুৱাৰীত অষ্ট্ৰেলিয়াৰ কেম্পছি নামৰ ঠাইত আৰু এতিয়া তেওঁ বাস কৰে মেলবৰ্ণৰ ওচৰত। তেওঁ বিশেষকৈ সৰু ল'ৰা ছোৱালীয়ে পঢ়িব পৰা আৰু য়ং পিপলে পঢ়িব পৰা উপন্যাস লিখে। So let's start the poem Amanda. Amanda is the name of a little girl. Amanda হ'ল 10-12 বছৰমান বয়সৰ এজনী সৰু ছোৱালী। আমাণ্ডাৰ বয়সটোৰ কথা পয়েমটোত সঠিককৈ দিয়া নাই, কিন্তু আমাণ্ডাৰ বিষয়ে যিখিনি কথা কৈছে তাৰ পৰা আমি অনুমান কৰি লৈছোঁ যে তাইৰ বয়সটো হয়তো 10-12 বছৰমান হ'ব। তাই আছিলে এজনী টিনেজাৰ। এতিয়া যিবিলাক ল'ৰা ছোৱালীৰ বয়স 9ৰ পৰা প্ৰায় 18-19 বছৰমান হয় ভিতৰত হয়, সেইবিলাক ল'ৰা ছোৱালীক টিনেজাৰ বুলি কোৱা হয়। এই পয়েমটোত আমাণ্ডা নামৰ সৰু ছোৱালীজনীক তাইৰ মাকে অনবৰতে কিছুমান ইনষ্ট্ৰাকশ্যন দি থাকিছিলে আৰু সেই ইনষ্ট্ৰাকশ্যনবিলাকৰ দ্বাৰা বিৰক্ত হৈ তাই নিজে কি কৰিব বিচাৰে সেই ফিলিংছখিনিৰ দ্বাৰাই আচলতে এই পয়েমটো গঠিত হৈছে। আমাণ্ডা টাইটেলটোৰ তলতে কেইটামান চেণ্টেন্স দিয়া আছে চোৱা। Every child feels that she or he is controlled and instructed not to do one thing or another. You too may feel that your freedom is curtailed. Write down some of the things you want to do, but your parents or elders do not allow you to. প্ৰত্যেক ল'ৰা ছোৱালীয়ে এইটো অনুভৱ কৰে যে তাইক বা তাক অনবৰত কণ্ট্ৰল কৰি থকা হৈছে বা হকা বাধা কৰি থকা হৈছে যিকোনো কামৰ ক্ষেত্ৰত। তোমালোকেও হয়তো এইটো অনুভৱ কৰিবা যে তোমালোকৰ স্বাধীনতাখিনি কমাই দিয়া হৈছে। কাৰ্টেইলড মানে কমাই দিয়া বা ৰিডিউচ কৰা। এতিয়া তোমালোকক এনেকুৱা কেইটামান কাম লিখিবলৈ কৈছে যিকেইটা তোমালোকৰ কৰিবলৈ মন যায় কিন্তু ঘৰত মা দেউতাই বা ডাঙৰসকলে কৰিবলৈ নিদিয়ে। আমাণ্ডা পয়েমটোত টোটেল 7টা ষ্টেঞ্জা আছে। তাৰে ষ্টেঞ্জা নম্বৰ 2, 4 and 6 এই 3টা ষ্টেঞ্জা উইদিন পেৰেণ্থেচিছ দিয়া আছে, মানে ব্ৰেকেটৰ ভিতৰত ভৰাই দিয়া আছে। এই ব্ৰেকেটৰ ভিতৰত থকা ষ্টেঞ্জা কেইটা হ'ল আমাণ্ডাৰ মনৰ ভাৱ। তাইৰ কল্পনাৰ পৃথিৱীখনত তাই কি কৰিব বিচাৰে সেই ভাৱ প্ৰকাশ পাইছে এইকেইটা ষ্টেঞ্জাৰ জৰিয়তে। বাকী থকা ষ্টেঞ্জা কেইটা হ'ল আমাণ্ডাৰ মাকে তাইক দিয়া ইনষ্ট্ৰাকশ্যন। ইয়াত আমাণ্ডাক কোৱা কথাখিনি তাইৰ মাকে কৈছে বুলি আমি ধৰি ল'ম, কাৰণ ঘৰত সৰু ছোৱালী এজনীৰ লগত তাইৰ মাকগৰাকীয়ে সাধাৰণতে অনবৰতে থাকে। আৰু এই পয়েমটোত পয়েটে এজনী সৰু ছোৱালীৰ জীৱন্ত ছবি এখন আঁকিব বিচাৰিছে আমাণ্ডাৰ জৰিয়তে, যি মাকৰ কণ্টিনিউৱাছ কণ্ট্ৰল আৰু ইনষ্ট্ৰাকশ্যনৰ পৰা মুক্ত হ'ব বিচাৰে আৰু এই ৰেষ্ট্ৰিকশ্যনবিলাকে অনবৰতে তাইক প্ৰেছাৰাইজ কৰি থাকে আৰু ফলত তাইৰ অনবৰতে মনটো মাৰি থাকে। এতিয়া পয়েমটোৰ টাইটেলটো হ'ল আমাণ্ডা আৰু আমাণ্ডা ৱৰ্ডটোৰ পিছত এটা এক্সক্লেমেশ্যন মাৰ্ক আছে আৰু পয়েমটোৰ প্ৰায়কেইটা ষ্টেঞ্জাতে মাকে তাইক যেতিয়াই মাতিছে তেতিয়াই এই এক্সক্লেমেশ্যন মাৰ্কটো ইউজ কৰা হৈছে। ইয়াৰ অৰ্থ হ'ল যে মাকে অনবৰত তাইক ইমানেই মাতি থাকে যে তেওঁ বিৰক্ত হৈ পৰে তাইক তাইৰ কামবিলাকৰ কথা মনত পেলাই দিয়ে। তেওঁ অনবৰত আমাণ্ডাৰ লগতে ব্যস্ত হৈ থাকে। এইটো কৰিলানে নাই, এইটো নকৰিবা, সেইটো নাখাবা, এইবোৰ কৈ কৈ তেওঁৰ কথাত ইৰিটেশ্যন, ফ্ৰাষ্ট্ৰেশ্যন চব প্ৰকাশ পায়। মানে তেওঁ নিজেই বিৰক্ত হৈ পৰে আৰু ভাগৰি পৰেগৈ তাইক চিঞৰি চিঞৰি। সেয়ে তেওঁৰ বিৰক্ত হোৱা ভাৱটো এক্সক্লেমেশ্যন মাৰ্কৰ জৰিয়তে প্ৰকাশ পাইছে। এতিয়া ফাৰ্ষ্ট ষ্টেঞ্জাটো চোৱা। Don't bite your nails, Amanda. Don't hunch your shoulders, Amanda. Stop that slouching and sit up straight, Amanda. Bite মানে কামোৰা। মাকে আমাণ্ডাক নখ কামুৰিবলৈ মানা কৰিছে। সৰু ল'ৰা ছোৱালীবিলাকৰ এনেকুৱা কিছুমান স্বভাৱ থাকে আৰু আমাণ্ডাৰো কিছুমান এনেকুৱা নাথাকিবলগীয়া স্বভাৱ আছে যিবোৰ মাকে সৰুতেই এৰুৱাব বিচাৰে, যাতে ডাঙৰ হোৱাৰ পিছতো থাকি নাযায়। আৰু এই ইনষ্ট্ৰাকশ্যনবোৰ সিহঁতৰ ভালৰ কাৰণেই দিয়া হয়। পিছৰ লাইনত দিছে Don't hunch your shoulders, Amanda. Hunch মানে কোজা হোৱা। মাকে আমাণ্ডাক কৈছে যে তোমাৰ বাহুকেইটা কোজা কৰি নাথাকিবা, আমাণ্ডা। Stop that slouching and sit up straight, Amanda. Slouching মানে
তললৈ গোজা মাৰি থকা বা কোজা হৈ থকা আৰু এলেহুৱাৰ দৰে বেকাবেকিকৈ বহা মাকে আমাণ্ডাক কৈছে যে আমাণ্ডা এইদৰে এলেহুৱাৰ দৰে পিঠি বেকা কৰি কোজা হৈ নবহিবা পোন হৈ বহা সিট আপ ষ্ট্ৰেইট মানে পোন হৈ বহা আচলতে ষ্ট্ৰেইট হৈ বহিলে আমাৰ ৰাজহাড়ৰ কাৰণেও ভাল আৰু আমাৰ মনটো এক্টিভ হৈ থাকে আৰু ফিট এণ্ড ফাইন হৈ থাকিবলৈ পোন হৈ বহাটো খুবেই দৰকাৰী Second stanza to Swa, there is a languid emerald sea where the sole inhabitant is me, a mermaid drifting blissfully. এই stanzaটো হ'ল ফাৰ্ষ্ট stanzaৰ ৰিয়েকশ্যন মাকৰ ইনষ্ট্ৰাকশ্যনৰ দ্বাৰা বিৰক্ত হৈ আমাণ্ডাই নিজৰ মাজতে এখন বেলেগ কাল্পনিক পৃথিৱীৰ সৃষ্টি কৰিছিল আৰু তাত অকলে থাকিব বিচাৰিছিল তাই মাকৰ কথাত একো কোৱা নাছিল বা উত্তৰ দিয়া নাছিল কিন্তু কিছুমান ভাৱত বুৰ গৈছিল লেংগুইড মানে শান্ত বা লাহে লাহে বৈ থকা ভেৰি শ্ল' এণ্ড ৰিলেক্সড এমৰেল্ড হ'ল এ ব্ৰাইট গ্ৰীণ প্ৰেচিয়াছ ষ্ট'ন বা মানিক বুলি ক'ব পাৰি এ হাইলি ভেলিউড জেম চ'ল মানে একমাত্ৰ ইনহেবিটেণ্ট মানে বসবাসকাৰী মাৰ্মেইড মানে জলকুঁৱৰী বা জলপৰী যাৰ ওপৰ ফালটো ছোৱালী হয় আৰু তলফালটো মাছৰ ফিচা হয় ড্ৰিফটিং মানে মুভিং এফালৰ পৰা আনফাললৈ গৈ থকা ব্লিছফুলি মানে আনন্দ মনেৰে আমাণ্ডাই এজনী জলকুঁৱৰী হৈ শান্ত হৈ থকা সাগৰত অকলে অকলে আনন্দ মনেৰে ঘূৰি ফুৰিব বা সাঁতুৰি ফুৰিব বিচাৰে তাই সাগৰত চ'ল ইনহেবিটেণ্ট হৈ মানে একমাত্ৰ বসবাসকাৰী হৈ থাকিব বিচাৰে যাতে কোনেও তাইক ডিষ্টাৰ্ব কৰিব নোৱাৰে Did you finish your homework, Amanda? Did you tidy your room, Amanda? I thought I told you to clean your shoes, Amanda. Tidy মানে হ'ল পৰিপাটি কৰা এইটো ষ্টেঞ্জাত মাকে আমাণ্ডাক সুধিছে যে তুমি হোমৱৰ্ক শেষ কৰিলানে আমাণ্ডা তুমি তোমাৰ ৰুমটো পৰিপাটি কৰিলানে আমাণ্ডা মই ভাবোঁ মই তোমাক তোমাৰ জোতা চাফা কৰিবলৈ ক'লোঁ নহয়নে আমাণ্ডা I am an orphan, roaming the street. I pattern soft dust with my hushed bare feet. The silence is golden, the freedom is sweet. এতিয়া থাৰ্ড ষ্টেঞ্জাত মাকে দিয়া ইনষ্ট্ৰাকশ্যনৰ ৰিয়েকশ্যনটো কেনেকুৱা আছিলে I am an orphan. Orphan মানে মাক দেউতাক নথকা ল'ৰা ছোৱালী তাই নিজকে অৰফেন বুলি কল্পনা কৰিছে য'ত তাইক অনবৰত হকা বাধা কৰি থাকিবলৈ কোনো নাথাকিব roaming the street roaming মানে উদ্দেশ্যবিহীনভাৱে ঘূৰি ফুৰা তাই নিজ ইচ্ছামতে ৰাস্তাত মুকলি মনেৰে ঘূৰি ফুৰিব বিচাৰে I pattern soft dust with my hushed bare feet pattern মানে ডিজাইন বা চানেকি বনোৱা হাষ্ট মানে নিস্তব্ধ bare feet মানে খালী ভৰি তাই কৈছে যে খালী ভৰিৰে খোজকাঢ়িলে যিহেতু শব্দ নহয় আৰু ধূলি বা বালিত আঙুলিৰে ডিজাইন বনাবলৈ ভাল হয় আৰু সাধাৰণতে সৰু ল'ৰা ছোৱালীয়ে মাটিত বা বালিত এইদৰে আগবাগ কৰি ভাল পায় সেয়ে তাই কৈছে যে মই ৰাস্তাত ঘূৰি ফুৰিম আৰু চাইলেণ্ট হৈ থকা খালী ভৰিৰে ধূলিত ডিজাইন বনাম The silence is golden, the freedom is sweet. এই নীৰৱতাখিনি সোণালী আৰু স্বাধীনতাখিনি মিঠা ইয়াৰ দ্বাৰা আমি গম পাইছোঁ যে আমাণ্ডাই নীৰৱতা আৰু স্বাধীনতা কিমান বেছি পৰিমাণে পাবলৈ ইচ্ছা কৰি আছে Don't eat that chocolate, Amanda. Remember your acne, Amanda. Will you please look at me when I am speaking to you, Amanda? আমাণ্ডাৰ মাকে তাইক চকলেট খাবলৈ মানা কৰিছে কাৰণ তাইৰ মুখত শালমইনা উঠিছে একনি মানে শালমইনা সাধাৰণতে আমাণ্ডাৰ যিটো বয়স সেই বয়সত একনি হোৱাটো এটা কমন কথা সকলোৰে হয় সেইটো আৰু চকলেট খালে সেইটো বাঢ়ি যায় আৰু সেয়ে মাকে তাইক খাবলৈ মানা কৰিছে Will you please look at me when I am speaking to you, Amanda? মাকে আমাণ্ডাক কৈছে যে মই যেতিয়া তোমাক কিবা এটা কৈ থাকোঁ তেতিয়া তুমি মোৰ মুখলৈ চাবানে আমাণ্ডাই খঙতে আৰু বিৰক্ত হৈ বেলেগ ফালে নাইবা তললৈ মুখ কৰি আছিলে কাৰণ ডাঙৰে গালি পাৰিলে বা অলপ খঙেৰে সৰু ল'ৰা ছোৱালীক কিবা ক'লে সিহঁতে সাধাৰণতে তেনেকুৱাই কৰে আৰু আমাণ্ডায়ো সেয়ে মাকৰ ফালে মূৰ তুলি চোৱা নাছিল I am Rapunzel. I have not a care. Life in a tower is tranquil and rare. I shall certainly never let down my bright hair. এতিয়া ফিফথ ষ্টেঞ্জাত দিয়া মাকৰ ইনষ্ট্ৰাকশ্যনখিনিৰ ৰিয়েকশ্যনটো কেনেধৰণৰ আছিল যে আমাণ্ডাই ৰাপুঞ্জেলৰ দৰে এটা জীৱন বিচাৰে ৰাপুঞ্জেল হ'ল ফেয়াৰী টেল বা সাধুকথাৰ এটা চৰিত্ৰ ৰাপুঞ্জেল হ'ল এজনী খুব ধুনীয়া ছোৱালী আৰু তাইৰ দীঘল একোচা সোণালী ৰঙৰ চুলি আছিল এজনী উইচ বা ডাইনীয়ে তাইক এটা ওখ টাৱাৰত ৰাখিছিল যিটোৰ মাত্ৰ এখনেই খিৰিকী আছিল ৰাপুঞ্জেল তাত অকলে অকলে বাস কৰিছিল
উইচজনী যেতিয়া ৰাপুঞ্জেলক লগ কৰিবলৈ গৈছিল তেতিয়া ৰাপুঞ্জেলে তাইৰ দীঘল চুলিকোছা তললৈ নমাই দিছিল আৰু উইচজনী চুলিকোছাত ধৰি ওপৰলৈ উঠি গৈছিল। এইটোৱে আছিল ৰাপুঞ্জেলৰ ষ্টৰী। সেয়ে আমাণ্ডাই ৰাপুঞ্জেলৰ দৰে কোনো চিন্তা কষ্ট আদি নোহোৱাকৈ অকলশৰে এটা টাৱাৰত থাকিব বিচাৰে। ট্ৰেংকুইল মানে শান্ত বা নিজান, ৰেয়াৰ মানে পাবলৈ নোহোৱা বা দুৰ্লভ। মুঠতে তাইক অলপ শান্তি লাগে আৰু টাৱাৰত থকা জীৱন এটাত নিস্তব্ধতা থাকে আৰু তেনে এটা জীৱন পোৱাটো খুবেই কঠিন, মানে পাবলৈ দুৰ্লভ। আমাণ্ডাই কৈছে, I shall certainly never let down my bright hair. তাইক কৈছে যে মই যদি ৰাপুঞ্জেল হ'লোহেঁতেন মই নিশ্চিতভাৱে মোৰ উজ্জ্বল চুলিকোছা কেতিয়াও তললৈ নমাই নিদিলোহেঁতেন বেলেগক ওপৰলৈ উঠি আহিবলৈ। আমাণ্ডাই ইমানেই এই জীৱনটোক লৈ আমনি পোৱা হৈছিল যে তাই সম্পূৰ্ণ অকলশৰে থকাটোহে এতিয়া কামনা কৰে। Stop that sulking at once, Amanda. You are always so moody, Amanda. Anyone would think that I nagged at you, Amanda. Sulking মানে হ'ল মনে মনে খং কৰি থকা। মুডি মানে মন মাৰি থকা বা গম্ভীৰ হৈ থকা বা মনে মনে খং কৰি থকা বুজায়। নাগড মানে অনবৰত গালি পাৰি থকা বা কমপ্লেইন কৰি কৰি আমনি কৰি থকা বুজায়। মাকে আমাণ্ডাক কৈছে যে তুমি এইদৰে হাঁহি ফূৰ্তি নকৰাকৈ অনবৰত গহীন হৈ নাথাকিবা বা মুড অফ কৰি নাথাকিবা। তুমি সদায়ে গম্ভীৰ হৈ থাকা, গম পোৱা নে আমাণ্ডা? মানুহে যদি তোমাক এইদৰে দেখে ভাবিব যে মই তোমাক অনবৰত গালিয়ে পাৰি থাকোঁ। আমি যদি কাৰো লগত কথা বতৰা নাপাতি গহীন হৈ থাকোঁ বা মুড অফ কৰি থাকোঁ, মানুহে ভাবিব যে আমাক ভিতৰি কিবা এটাই ডিষ্টাৰ্ব কৰি আছে। আৰু আমাণ্ডা এজনী সৰু ছোৱালী আৰু তাই যদি মুড অফ কৰি থাকে তেতিয়া মানুহে ভাবিব যে তাইক মাকে অনবৰত হকা বাধা দি আমনি কৰি থাকে বা গালি পাৰি থাকে, তাইক মুকলি মনেৰে থাকিবলৈ নিদিয়ে। আমাণ্ডা নামৰ এই পয়েমটোৰ জৰিয়তে পয়েট ৰবিন ক্লেইনে আমাক এটা কথা স্পষ্ট কৰি দিব বিচাৰিছে যে প্ৰত্যেক সৰু সৰু ল'ৰা ছোৱালীকে সিহঁতৰ ল'ৰালিকালটো উপভোগ কৰিবলৈ স্বাধীনতা দিব লাগে। অপ্ৰয়োজনীয় হকা বাধা কিছুমানে সিহঁতৰ গ্ৰ'থ এণ্ড ডেভেলপমেণ্টত বিপৰীত দিশতহে প্ৰভাৱ পেলায় আৰু তেনে ল'ৰা ছোৱালী আমাণ্ডাৰ দৰে মনে মনে খং কৰি থকা ধৰণৰ বা মন মাৰি থকা ধৰণৰ হ'ব পাৰে। ৰেষ্ট্ৰিকশ্যন বা হকা বাধা প্ৰয়োজনীয়, কিন্তু এটা সীমাৰ ভিতৰতহে। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে পয়েমটো বুজি পাইছা। পিছৰ ভিডিঅ'ত মই ইয়াৰ কুৱেশ্যন এনচাৰখিনি ডিছকাছ কৰিম। তাৰ আগতে তোমালোকে ভিডিঅ'টো ভালদৰে চাই কথাখিনি বুজি লৈ মনত ৰাখিবলৈ যত্ন কৰিবা। আৰু টেক্সট বুকৰ পয়েম বা লেচনৰ লিংকবোৰ মোৰ ভিডিঅ'বিলাকৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, তাত চাই ল'ব পাৰিবা। আৰু প্লে'লিষ্টত ক্লাছ ৱাইজ ভিডিঅ'বোৰ ছেভ কৰি থোৱা আছে, তাতো সহজেই বিচাৰি ল'ব পাৰিবা। আকৌ এটা নতুন টপিক লৈ পুনৰ আহিম। পঢ়া শুনা কৰি থাকিবা। ধন্যবাদ।